সন্ধিয়াৰ চাহৰ জুতি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ ৰ'ব। বিভিন্নজনৰ বিভিন্ন মত। চাহ বনাব লওক। প্ৰথমতে পানী 1 কেটলি তুলি লৈছোঁ, কাৰণ পানীখিনি গৰম হয় মানে মই এইফালে চাহৰ যোগাৰ কৰোঁ। গ্ৰীণ টি লৈছোঁ, অন্তৰীষে খাব আৰু এওঁ খাব অৰ্থডক্স, কাৰণ এওঁলোকে ৰাতিপুৱা সদায় অকল ব্লেক টি খায় আৰু গ্ৰীণ টি আৰু অৰ্থডক্সৰ অকণমান লিকাৰ হ'লে ভাল পায়। সেইকাৰণে গৰম পানী দি অকণমান দেৰি থৈ দিওঁ আৰু এইখিনি থওঁ মানে মই গাখীৰ চাহ বনাম, এইফালে লিকাৰো ওলাই যাব, ধুনীয়াকৈ গাখীৰ চাহ দুকাপো হৈ যাব। গাখীৰ চাহ 2 কাপ বনাম, 2 কাপ পানী লৈছোঁ আৰু 1 কাপ গাখীৰ লৈছোঁ, কাৰণ অকণমান মই উতলাই পেলাই খহাই দিম, সেইকাৰণে সম্পূৰ্ণ 2 কাপ চাহেই ওলাব। এয়া মই আমুল তাজাই ব্যৱহাৰ কৰিছোঁ আৰু এই জোখটোত মোৰ চাহকাপ বিৰাটেই ভাল লাগে। চেৰিয়ৰ চিটিচি দিছোঁ, 100% ব্লেক টি। একেবাৰে কেইটামান দিলেই হয়, চাওক মই হাতৰ মুঠিতে কেইটামানহে দিছোঁ, প্ৰায় চাহৰ চামুচেৰে 2 চামুচমান দিছোঁ আৰু অকণমান দেৰি উতলাই দিলোঁ আৰু চাহৰ কালাৰটো চাওক, গোটেই পাকঘৰটো আকৌ মলমলাই যায়। চাহৰ গোন্ধটোৱে বিৰাট ধুনীয়া লাগে আৰু গাখীৰ চাহ হয় মানে আপোনালোকে গ্ৰীণ টি আৰু অৰ্থডক্স টিৰ কালাৰটো চাওক। মই এই চাহপাতৰ পেকেটকেইটা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি লৈছিলোঁ। বহুত কমতে হয় বিলখন আৰু এদিনতেও পাই যায়। আৰু মই প্ৰডাক্ট টেগ কৰি দিবলৈ চেষ্টা কৰিম বাৰু, যদি মই সেইকেইটা প্ৰডাক্ট টেগ কৰিব নোৱাৰোঁ, ছাবষ্টিটিউট একে প্ৰডাক্ট মই টেগ কৰি দিম।